জয় হিন্দ সবৰমানী ভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যোনসকল কেণ্ডিডেটে জয়েন ইণ্ডিয়ান আৰ্মিত জয়েন হ'ব বিচাৰে তেওঁলোকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেন্ট আপডেট এখন নটিচ ভাইৰেল হৈ আছে যিখন নটিচত পাই বহুখিনি বিষয় উল্লেখ আছে এই নটিচখন জয়েন ইণ্ডিয়ান আৰ্মি.nic.in অফিচিয়েল সাইটত এতিয়ালৈকে বৰ্তমান অহা নাই হয়তো ইয়াতে এই নটিচখনত উল্লেখ আছে যে কি চেঞ্জ হ'ব পাৰে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2024-25 বৰ্ষৰ বাবে সো ভিডিওটো যদি আপোনালোকক জনাম সকলো তথ্য মই আপোনালোকক এই ভিডিওটো যদি জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এই নটিচখন ভাইৰেল হৈ আছে ৰি লঞ্চ অগ্নিপথ বুলি এখন নটিচ ভাইৰেল হৈ আছে যিখন নটিচত উল্লেখ কৰিছে যে আপোনালোকৰ জিটো 25 পাৰ্মানেন্ট বুলি উল্লেখ আছিল আগতে আপোনালোকৰ 100 ভিতৰত 25 জন কেণ্ডিডেটক পাৰ্মানেন্ট কৰা হ'ব বুলি কৰিছিল আৰু তাৰে 75 জন কেণ্ডিডেটক 4 বছৰ পিছত ঘৰলৈ পঠিয়াই দিয়া হ'ব বুলি কৈছিল আৰু এই নটিচখনৰ উল্লেখ আছে যে 25% হলনি এতিয়া 60% পাৰ্মানেন্ট হ'ব 100টা ভিতৰত প্ৰায় 60টা কেণ্ডিডেটক পাৰ্মানেন্ট কৰা হ'ব আৰু লগতে 40টা কেণ্ডিডেটক ঘৰলৈ পঠিয়াই দিয়া হ'ব বুলি এই নটিচখনত উল্লেখ আছে আৰু যিখিনি টেকনিক্যাল পোষ্টখিনি ডাইৰেক্টলি পাৰ্মানেন্ট হ'ব বুলি কৈছে নিশ্চয় গম আছে টেকনিক্যালত যোন সকল কেণ্ডিডেট যাব বিচাৰে তেওঁলোকৰ পোষ্টখিনি ডাইৰেক্টলি পাৰ্মানেন্ট হ'ব বুলি কৈছে এটা কোনো ধৰণৰ কিমান পাৰ্সেন্টেজ হ'ব বুলি উল্লেখ নাই ডাইৰেক্টলি পাৰ্মানেন্ট হ'ব বুলি ইয়াতে উল্লেখ আছে আৰু নেক্সট আপোনালোকৰ জিটো কি আপোনালোকৰ কাৰ্যকাল দিয়া হৈছিল যে 4 বছৰ চাকৰি কৰা কাৰ্যকাল দিয়া হৈছিল হে তো চেঞ্জ কৰা হৈছে এতিয়া আপোনালোকৰ 7 বছৰলৈকে বৃদ্ধি কৰি দিয়া হৈছে 7 বছৰলৈকে আপোনালোকে চাকৰি কৰিব পাৰিব 4 বছৰ হলনি এতিয়া 7 বছৰ কৰি দিয়া হৈছে তাপা নেক্সট আফটাৰ ডেথ ফ্যামিলি পেনশন দিয়া হ'ব তাপা নেক্সট যেটো আপোনালোকৰ ট্ৰেইনিং আছিল 24 সপ্তাহৰ বাবে আপোনালোকৰ ট্ৰেইনিং কৰা হৈছিল ট্ৰেইনিং কৰিবলৈ দিয়া হয় হেতু হলনি কৰা হ'ব আপোনালোকৰ প্ৰায় 42 সপ্তাহ নিশ্চয় গম পাইছে আগৰ নিচিনাকৈ আপোনালোকৰ ট্ৰেইনিং কৰা হ'ব প্ৰায় 42 উইক বুলি ইয়াতে উল্লেখ আছে স্যালাৰি ইনক্ৰিজ হ'ব বহুতো কম পাইছিল স্যালাৰি এতিয়া হয়তো ইয়াতে উল্লেখ আছে যে স্যালাৰি বাঢ়িব বুলি কৈছে স্যালাৰি ইনক্ৰিজ হ'ব বুলি কৈছে আৰু পোষ্টও ইনক্ৰিজ হ'ব বুলি কৈছে আৰু লগতে এতিয়া আপোনালোকৰ যেটো হলিডে আগতে আপোনালোকৰ 30 দিন হলিডে বন্ধ দিয়া হ'ব বুলি উল্লেখ আছিল এতিয়া আপোনালোকৰ 45 ডেজ হলিডে হ'ব বুলি ইয়াতে উল্লেখ আছে তাপা নেক্সট হৈছে আপোনালোকৰ যেটো আপোনালোকৰ অগ্নিপথ আপোনালোকৰ স্কিমটো আপোনালোকৰ অগ্নিপথ বুলি আছিল এতিয়া আপোনালোকৰ হলনি কৰা হ'ব বুলি ইয়াতে উল্লেখ আছে যে অগ্নিপথ আঁচনি নাম সৈনিক সন্মান আঁচনি হলনি কৰা প্ৰস্তাৱ এতিয়া আপোনালোকৰ সৈনিক সন্মান আঁচনিলৈ হয়তো চেঞ্জ কৰা হ'ব বুলি ইয়াতে উল্লেখ আছে এখিনি বিষয় আপোনালোকে গম পালে প্ৰশিক্ষণৰ বিষয় আপোনালোকে গম পালে 24 সপ্তাহৰ পৰা এতিয়া 42 সপ্তাহলৈ বৃদ্ধি পাইছে ছুটি দিন প্ৰায় 30ৰ পৰা এতিয়া 45 দিনলৈ বৃদ্ধি পাইছে বুলি ইয়াতে উল্লেখ আছে তাপা নেক্সট আৰু এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াতে উল্লেখ আছে যে আপোনালোকে যেতিয়া 7 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকৰ হয়তো যদি হে 60%ত যদি আপোনালোকৰ পাৰ্মানেন্ট হ'ব নোৱাৰে তেতিয়াতে ইয়াতে উল্লেখ কৰিছে যে অল চেন্ট্ৰেলছ ভ্যাকেন্সি 50% ৰিলেক্সেশন দিয়া হ'ব নিশ্চয় গম পাইছে 50% ৰিলেক্সেশন দিয়া হ'ব যোনসকল কেণ্ডিডেটে এই আঁচনিত তেওঁলোকে হয়তো জয়েন হৈছে মানে জয়েন ইণ্ডিয়ান আৰ্মি সৈনিক সন্মান আঁচনিত যদি আপোনালোকে জয়েন হয় তাৰ পিছত যদি আপোনালোকে যদি পাৰ্মানেন্ট জবটো নহয়গে তেতিয়াহলে অল চেন্ট্ৰেল ভ্যাকেন্সিত 50% ৰিলেক্সেশন দিয়া হ'ব বুলি ইয়াতে উল্লেখ আছে এই বিষয় আপোনালোকে গম পালে তাপা নেক্সট আৰু এটা বিষয় ইয়াতে উল্লেখ আছে মই আপোনালোকক দেখাই দিছো ইয়াতে আপোনালোকক কৈছে যে মৃত্যু পিছত শহীদৰ মৰ্যাদা প্ৰস্তাৱ দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে যদি এই পত্ৰখন হসা হয় তেন্তে এই প্ৰস্তাৱসমূহ 17 আৰু 18 জুনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে ঘোষণা কৰা হ'ব আৰু এই নটিচখনৰ উল্লেখ আছে যে ইয়াতে উল্লেখ কৰিছে যে মই আপোনালোকক দেখাই দিছো এই নটিচখনৰ উল্লেখ আছে যে অল টাইপ উইল বি অফিচিয়েল ডিক্লেয়াৰ বাই ৰাজনাথ সিং অন 23 জুন 2024 এইকিটা ডেটতে হয়তো আপোনালোকে ফুল ডিটেইলছ গম পাব যদি এই নটিচখন হসাকৈ শুদ্ধ হয় তেতিয়াহলে বহুতে ভাল হ'ব কাৰণ বহু কেণ্ডিডেটৰ হয়তো বহু আশা কৰি হয়তো জবটো লবলৈ বিচাৰে তেওঁলোকৰ যাতে এই প্ৰস্তাৱখিনি যদি এই নটিচখনৰ মতে যদি হৈ যায় তেতিয়াহলে বহুতে হেল্পফুল হ'ব সো এইকিটা আছিল যি নটিচখন বহুতে হয়তো মোক ভিডিও বনাবলৈ কৈ আছে তাৰ ওপৰত ভিডিওটো আপোনালোকক স্পষ্টভাৱে আপোনালোকক জনালো আৰু ইয়াতে এটা উল্লেখ কৰিছে যে দৰমহাৰ পেকেজত মানে যেটো আপোনালোকৰ যেতিয়া আপোনালোকৰ সমাপ্ত হয় চাকৰিটো সমাপ্ত হোৱাৰ পিছত যেটো আপোনালোকৰ পেকেজ দিয়া হ'ব হেতু আপোনালোকৰ পাই
আগত আছিলে 22 লাখ আৰু এতিয়া আপোনালোকৰ হলগৈ ইয়াতে মই উল্লেখ ৰখাই দিছো ইয়াতে আপোনালোকৰ যিটো পেকেজ আছিলে 22 লাখৰ পৰা এতিয়া আপোনালোকৰ টোটেল ইনকামটো পাই 41 লাখলৈ বৃদ্ধি পাইছে সো এইটো আছিলে যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক এইটো আছিলে দুদিনমান ওয়েট কৰক সকলোবিলাকৰ তথ্য আপোনালোকে গম পাব সো এইটো আছিলে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ